শহীদ নহয় তুমি জাতিৰ চেতনা, উত্তম ত্যাগ আগ্নিক প্ৰেৰণা। অসমীয়া জাতি আৰু অসমৰ অস্তিত্ব ৰক্ষাৰ যুঁজৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ সহিতে অসম আন্দোলনৰ ৮৫৫ গৰাকী যুগজয়ী শ্বহীদৰ সোঁৱৰণেৰে আৰু তেওঁলোকৰ স্মৃতি যুগমীয়া কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় শ্বহীদ দিৱস অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মাজুলী জিলা প্ৰশাসনে উত্তৰ কমলাবাৰী সত্ৰৰ মুকলি প্ৰেক্ষাগৃহত বৰেণ্য শ্বহীদসকলৰ সন্মানাৰ্থে এখন সভা আয়োজন কৰে। শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মাজুলীৰ বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত ৰাতুল পাঠক, বিজেপি মাজুলী জিলা সভাপতি দীপক গোস্বামী, জ্যেষ্ঠ ব্যক্তি তথা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল। সামূহিক অনুষ্ঠান কেন্দ্ৰীয় অনুষ্ঠানৰ সৈতে ভাৰ্চুৱেলি সংযুক্ত কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত জ্যোতি চিত্ৰকলা বিদ্যালয়ৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলে যাৰ যি মন যায় তাৰ ওপৰত চিত্ৰাংকন কৰাৰ মুকলি পৰিৱেশ ৰচনা কৰা হয়। অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আত্মবলিদানৰ অজেয় দৃষ্টান্তৰ ৰচি থৈ যোৱা মহান বীৰ শ্বহীদসকলক আজি এই শ্বহীদ দিৱসৰ পবিত্ৰ দিনটোত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। অমিত কি কৰি বুজা
ৰাইজৰ কথা নুশুনি 1979 চনৰ 10 ডিচেম্বৰৰ ৰাতিপুৱা নিচেই পুৱাতে ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পত্নী কংগ্ৰেছ দলৰ প্ৰাৰ্থী বেগম আবিদা আহমেদে লাখটকীয়াৰ পৰা মনোনয়ন পত্ৰ দিবলৈ বৰপেটালৈ যাত্ৰা কৰিছিল। আমি লাখটকীয়াত উপস্থিত আছিলোঁ। আমি আচলতে আজি 10 ডিচেম্বৰ শ্বহীদ দিৱসৰ উপলক্ষত মাজুলী জিলা প্ৰশাসন উদ্যোগত আমি ৰূপবৰং চিত্ৰকলা বিদ্যালয় এই কাৰ্যসূচী হাতত লৈছোঁ। কেনভাছ পেইণ্টিং, এখন ৰাজহুৱা পেইণ্টিং চলি আছে। ইয়াত আচলতে যাৰ যি মন যায় তাক আঁকিব দিয়া গৈছে, সুন্দৰকৈ অংকন কৰিছে আৰু ৰাইজৰ এনেকৈ সহায় সহযোগিতা দেখিছোঁ, ভাল লাগিছে। আৰু ছাত্ৰ ছাত্ৰীসকলেও খুব উৎসাহেৰে এই গছৰ ছাঁত এই প্ৰাকৃতিক পৰিৱেশত আচলতে ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ অংকন কৰিছে। আমি ভাবিছোঁ এখন সফল কাৰ্যসূচী আচলতে আমাৰ ৰূপায়ণ হৈছে। ৰূপবৰ্ণৰ সমূহ কৰ্মকৰ্তা, জিলা প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজ্যৰ লগতে মাজুলীতো আজি শ্বহীদ দিৱস পালন কৰা হৈছে আৰু এইটো আজি অসমীয়া জাতিৰ কাৰণে জীয়াই থকা পথটো আজি অসমীয়া জাতিৰ কাৰণে আজিও আমি চিন্তা কৰিব পাৰিছোঁ। কাৰণ যিজন 760জন আমাৰ জাতিৰ কাৰণে ত্যাগ কৰিলে, তেখেতসকলৰ কাৰণে শ্বহীদ দিৱস আজি পূৰ্ব উদ্বোধন কৰা হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আৰু লগতে সহযোগিতা কৰিছে অসমৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে। তেখেতসকলে যি চিন্তা আগবাঢ়িছে অসমীয়া জাতিৰ কাৰণে চিন্তা কৰি আগবাঢ়িছে আৰু বিভিন্ন অচিনাকি মানুহে বিভিন্ন ধৰণৰ এই কামবোৰ কৰিব নোৱাৰাকৈ চিন্তা কৰি তেখেতক সকাহ দিব পাৰে আৰু এইটো কোনো পৰ্যায়ে সম্ভৱ নহয়। আজি তেখেত দুজনে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে অসমীয়া জাতিক আগবঢ়াই লৈ যাব আৰু মোৰ বিশ্বাস আৰু এই কাৰণ অসমৰ লগতে আমাৰ মাজুলীতো আজি শ্বহীদ দিৱস পালন কৰা হৈছে। এই বিধায়ক মহোদয়, মাজুলীৰ প্ৰেক্ষাপটৰ কথা কৈছোঁ, দংগীৰাম পালিৰ বিষয়ে আপুনি জানে। তেওঁৰ পৰিয়ালটো আজিৰ তাৰিখতো আচলতে চৰকাৰৰ পৰা অৱহেলিত। তেওঁ ঘৰলৈ যোৱা বাট পথ নাই, ৰাস্তা পদূলি নাই, খুব বুজাইছে এই সময়ত আচলতে। নাই, এইটো সম্পৰ্কে মই এইবাৰ যাম, যাই তেখেতৰ শ্বহীদ দিৱস এটাও আমি চিন্তা কৰিছোঁ আৰু লগতে তেখেতৰ যোৱাৰ ৰাস্তা পদূলি কেনেকুৱা ঘৰত যোৱাৰ ৰাস্তা পদূলি আমি চাম। কি ক'ব, আজি শ্বহীদ দিৱস মাজুলীত উদযাপন হৈছে, কি ক'ব? আজি এই শ্বহীদ দিৱস আমি সকলোৱে দেখা পাইছোঁ যে 1979 চনত যেতিয়া 10 ডিচেম্বৰত খৰ্গেশ্বৰ তালুকদাৰ প্ৰথম অসম জাতীয় আন্দোলনৰ শ্বহীদ হৈছিলে, তাৰ স্মৃতি হিচাপে আজি আমি শ্বহীদ দিৱসটো অসম চৰকাৰে ইমান ডাঙৰকৈ পাতিছে সমগ্ৰ অসমতে। মূল কথা হ'ল আজি শ্বহীদ দিৱসৰ উদ্দেশ্য লৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিকেইটা সংকল্প আমাক অসমীয়া জাতিক ল'বৰ কাৰণে আহ্বান জনাইছে, অসমীয়া জাতি সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে মিলি এটা পণ ল'ব লাগে যে তেখেতে জনোৱা আহ্বান মতে যে অসমীয়া জাতিয়ে এই অচিনাকি মানুহৰ পৰা সকলোখিনি অৰ্থনৈতিকভাৱে যিখিনি আমাৰ পৰা আঁতৰি গৈছে সকলোখিনি আমি তেওঁলোকৰ পৰা পুনৰ উদ্ধাৰত ব্ৰতী হ'ম আৰু নতুনকৈ আমাৰ অৰ্থনীতিৰ কোনো এটা বিষয়তে যাতে এই অচিনাকি মানুহে আমাৰ খিলঞ্জীয়া অসমীয়া মানুহৰ হাতৰ পৰা লৈ যাব নোৱাৰে, তাৰ কাৰণে সকলোৱে আমি চেষ্টাত ব্ৰতী হ'ব লাগে। আৰু মই আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে সকলোতে এই কথাটো প্ৰচাৰ কৰক। আমাৰ খেতিয়কসকলৰ মাজত প্ৰচাৰ কৰক, আমাৰ মৎস্যপালকসকলৰ মাজত প্ৰচাৰ কৰক, আমাৰ ব্যৱসায়ীসকলৰ মাজত প্ৰচাৰ কৰক, যিমানবিলাক উদ্যোগী আছে সকলোৰে ওচৰত প্ৰচাৰ কৰক, যাতে কোনো ক্ষেত্ৰতে আমি এই অচিনাকি মানুহখিনিক আমাৰ মাজত সোমাব নিদিওঁ আৰু আমাৰ অৰ্থনীতিৰ ক্ষেত্ৰত কোনো ক্ষেত্ৰতে যাতে তেওঁলোকক আমি ব্যৱহাৰ নকৰোঁ, তাৰ কাৰণে যাতে সকলোৱে মিলি এটা সংকল্প লওঁ, এইটো আপোনালোকেও প্ৰচাৰ কৰক। এইটোৱে মই আজি এই শ্বহীদ দিৱসৰ অসমীয়া জাতি তথা আমাৰ সম্পূৰ্ণ মাজুলীবাসীৰ প্ৰতি মোৰ আহ্বান।
অসমীয়া জাতিয়ে নিজস্ব স্বাভিমানেৰে অসমত জীয়াই থাকিবৰ কাৰণে কোনবিলাক কথা আপুনি প্ৰথমে ক'ব? মই এইকেইটাই কথা কৈছোঁ যে যেতিয়া আমি অৰ্থনীতিখিনি তেওঁলোকৰ হাতৰ পৰা পুনৰুদ্ধাৰ কৰিম আৰু নতুনকৈ অৰ্থনীতিৰ কোনো এটা ৰাস্তা আমি যদি তেওঁলোকৰ তাত মানে যাব নিদিওঁ, লগত আমি যদি সকলোৱে সংকল্প লওঁ যে কোনো ক্ষেত্ৰতে আমি তেওঁলোকক আমাৰ মাটি বিক্ৰী নকৰোঁ, আমাৰ ভাড়াঘৰত আমি তেওঁলোকক থাকিব নিদিওঁ, তেতিয়া তেওঁলোকে কেনেকৈ আহিব? তেওঁলোকে আহিবতো নোৱাৰিব। গতিকে আমাৰ প্ৰথম কথা, আমাৰ খেতিয়কসকল, আমাৰ মৎস্য ব্যৱসায়ীসকল, আমাৰ বাকী হাতৰ কাম কৰাসকল, মিস্ত্ৰী যোগালী, কোনো এজন অসমীয়া মানুহ নোহোৱা হৈছে, কিমান দুখ লগা কথা। গতিকে এনেকৈ যিমান কাম কৰা আছে, লগত আমাৰ ল'ৰা ছোৱালীখিনি পঢ়া শুনা কৰিব লাগিব, যাতে চাকৰি বাকৰিখিনিও আমি পূৰা কাঢ়ি ল'ব পাৰোঁ। গতিকে অৰ্থনীতিৰ সকলোখিনি কথা আমি যদি কাঢ়ি আনিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ শ্বহীদৰ প্ৰতি আমি যিটো আজি স্মৰণ কৰি তেখেতসকলক শ্ৰদ্ধা নিবেদন কৰিছোঁ, এই শ্ৰদ্ধাই কিন্তু কেতিয়াও ফল নাপায়। মাজুলীৰ পৰা দীপেন সজাতিৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।